কথাটো শুনি এনেকুৱা বেয়া লাগিছে ন মনটো কচমছে কৈছোঁ একদম মানে কি ক'ম আৰু দাদা যে ঘপকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব আমি কেতিয়াও ভবাই নাছিলোঁ দাদা বুলি যদি আমাকেই লৈ গুচি যোৱা যেন ভগৱানে সেইটোও বহুত ভাল লাগিল হয় দাদা জীয়াই থাকি যদি ভগৱানে আমাক লৈ যোৱাহেঁতেন বহুত আমি মানে হাঁহি গুচি গ'লোঁ হয় কিন্তু আজি দাদা নাই বহুত দুখ লাগিছে ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে দাদা নেদেখাজনৰ ওচৰত য'তেই থাকক যাতে সদায় দাদা হিচাপে থাকক আকৌ যাতে দাদা হৈ ঘূৰি আহে পৃথিৱীলৈ সেইটোৱে বিচাৰোঁ ভগৱানক এনেকৈ ঘটনা হ'ব বুলি লাইফত ভবা নাছিলোঁ কি দাদা যি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব বুলি পেলাই বহুত বেয়া লাগিছে চবৰ মুখত খালি দাদাৰেই কথা কি ক'ব দেখুৱাই কান্দিব নাই পৰা কিন্তু অন্তত বহুত দুখ লাগিছে একদম কি ক'ম আৰু বহুত দুখ লাগিছে দাদা পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল আৰু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ লাইফত কি আমাৰ ইমান অতি মৰমৰ দাদা নাইকিয়া হৈ যাব বুলি বহুত বেয়া লাগিছে ক'ম মানে বুজি পোৱা নাই যে কোনো ভাষা নাই ক'বলৈ এনেকুৱা মনটো বেয়া লাগি আছে যেতিয়া নিউজটো শুনিছোঁ মোৰ একদম মানে ক'ত যাম কি কৰিম কি নকৰোঁ তেনেকৈ বহুত বেয়া লাগি গৈছে মনটো সঁচাকৈ কৈছোঁ